আমাৰ ওপৰত কেৱল বৰ্মতা হিমন্ত বিশ্ব শৰ্মাই অকল দুখীয়া মানুহৰ ওপৰত বৰ্মতা অকল সাধাৰণ কাম কৰি খোৱা মানুহবিলাকৰ ওপৰত তেওঁ বৰ্মতা আমুকত গাড়ী ধৰিব আমুকত মটৰচাইকেল ধৰিব CRPF জীয়াই আছে বুলি ক'ব পাৰে পুলিচে অকল আমাৰ সাধাৰণ মানুহৰ ওপৰত দাদাগিৰি কৰিব আমাৰ ওপৰত কেৱল বৰ্মতা হিমন্ত বিশ্ব শৰ্মাই অকল দুখীয়া মানুহৰ ওপৰত বৰ্মতা অকল সাধাৰণ কাম কৰি খোৱা মানুহবিলাকৰ ওপৰত তেওঁ বৰ্মতা Hello everyone, স্বাগতম জনাইছো পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ হৈতে যেহেতু ষ্টাৰ্টিংত মই আপোনালোকক দেখুৱালোৱে অখিল গগৈ খং উঠিছে বহুত বেয়াকৈ খং উঠিছে যাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বহুত কেটা বিস্ফোৰক মন্তব্য দাঙি ধৰিছে আৰু হিমন্ত বিশ্ব শৰ্মা অকল যে দুখীয়া মানুহৰ ওপৰত বৰ্মতা বুলি কৈ মন্তব্য কৰিছে আৰু লগতে অসমখনক সন্ত্ৰাসবাদীৰ পৰা মুক্ত কৰিব পৰা নাই কিন্তু 25টা কৈ ঠাইত বোমা পোৱা গৈছিল সো হেয়েহে অখিল গগৈ বিপুল দাবী যে হিমন্ত বিশ্ব শৰ্মা অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে সো এই ভিডিঅ'টো এই ভিডিঅ'টোত মই সম্পূৰ্ণ অখিল গগৈ ভিডিঅ'টো মই লৈ আনিছো আৰু এই ভিডিঅ'টো যেতিয়া আপোনালোকে আপোনাৰ সম্পূৰ্ণ চালে আপোনালোকে বুজি পাব যে অখিল গগৈ হিমন্ত বিশ্ব শৰ্মা কেনে ধৰণে গালি পাৰিছে কেনে ধৰণে জাদিছে আৰু কি দাবী কৰিছে তেন্তে আহক পলম নকৰি ভিডিঅ'টো মাজলৈ আগবাঢ়ো জয়নিং প্ৰগ্ৰাম এটা আছিলে এই সম্পৰ্কে আপোনালোকক দুটা কথা কৈ ল'ব কৈছোঁ ইতিমধ্যে যেহেতু খৰকে সংবাদমেলখন আয়োজন কৰা হৈছে আৰু কত সংবাদ কৰ্মী আহিব পাৰে মই প্ৰথমতে ক'ব খুজিছোঁ যে আজি ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত ৰাইজৰ দলত যোগদানৰ এটা কাৰ্যসূচী অনুষ্ঠিত হৈ যায় আজি বিয়লি 3 বজাত ৰাইজৰ দলত যোগদান কৰিছে কংগ্ৰেছ দলৰ গোটেই অসম ৰাজ্যিক কমিটিৰ সোশিয়েল মিডিয়া আৰু IT ডিপাৰ্টমেণ্টৰ জেনেৰেল সেক্ৰেটাৰী নুৰ আলম ডাঙৰীয়াই আজি আমাৰ ৰাইজৰ দলত যোগদান কৰিছে দ্বিতীয়তে আজি আমাৰ দলত যোগদান কৰিছে যজ্ঞেশ্বৰ গগৈ তেখেত সেৱাৰ প্ৰাক্তন সচিব আছিলে লখিমপুৰৰ কৰুণাবাৰী ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰীতম পাৰভেজ তেখেতে আমাৰ দলত আজি যোগদান কৰিছে প্ৰাক্তন পুলিচ ইন্সপেক্টৰ মুস্তাকুল হুছেইন তেখেত লখিমপুৰৰ তেখেতেও আমাৰ দলত আজি যোগদান কৰিছে দিলীপ চন্দ্ৰ গগৈ তেখেত এজন সোশিয়েল ওয়াৰ্কাৰ গুৱাহাটীৰ তেখেতে আমাৰ দলত যোগদান কৰিছে অসম জাতীয় পৰিষদৰ সদস্য অজন্তা শইকীয়া তেখেতে আমাৰ দলত যোগদান কৰিছে আৰু গুৱাহাটীৰ কেইজনমান স্থানীয় সোশিয়েল ওয়াৰ্কাৰ চন্দ্ৰকান্ত কলিতা প্ৰণীতা বৈশ্য জীৱাজ নায়ক আৰু ৰিপম বৰ্মন তেখেতসকলে সৰ্বমুঠ 10জন ব্যক্তিয়ে খন্তেক সময়ৰ আগতে আমাৰ ৰাইজৰ দলত যোগদান কৰিছে আজিৰ সংবাদমেলৰ মূল বিষয়টো স্বাভাৱিকতে আজিৰ সংবাদমেলৰ মূল বিষয়টো আপোনালোকে সকলোৱে জানে সেইটো হ'ল যে অসমৰ আজি 25টা ঠাইত 25টা বোমা উদ্ধাৰ হৈছে 25টা ঠাইত 25টা বোমা উদ্ধাৰ হৈছে বা তাত আছে বুলি কিছু উদ্ধাৰ হৈছে আৰু কিছু আছে বুলি এতিয়া চৰ্চা চলি সেইটো লৈ বিচাৰ চলি আছে প্ৰথম কথা যে আলফা ইতিমধ্যে ঘোষণা কৰিছে যে সেইটো তেওঁলোকে সংস্থাপন কৰিছে গতিকে প্ৰথম কথা আমি আলফাৰ এই কাৰ্যক নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু কোনো পধ্যে যাতে আলফাই এনেকুৱা ধৰণৰ বোমা বিস্ফোৰণৰ ঘটনা অসমত সংঘটিত নকৰে তাৰ কাৰণে আলফাক আমি আহ্বান কৰিছোঁ আচৰিত কথা যে অসমৰ উপায়দাংগৰ মুখ্যমন্ত্ৰী আৰু অসমখনক সাংঘাতিক ধৰণৰ আইন শৃংখলা ৰক্ষা কৰি কঠোৰভাৱে ৰক্ষা কৰোঁ বুলি গৰ্ব কৰি থকা মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত এই ঘটনা সংঘটিত গতিকে আমাৰ একমাত্ৰ দাবীটো হ'ল যে গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোতে পদত্যাগ কৰিব লাগে আৰু অচিৰে তেওঁ অকণো কথা নোকোৱাকৈ অনতিবিলম্বে তেওঁ পদত্যাগ কৰা উচিত আজিতো আলফাৰ দয়াতহে কেৱল এই বোমাবিলাক বিস্ফোৰিত নহয় কিন্তু এটা প্ৰমাণিত হ'ল যে অসমৰ যিকোনো ঠাইতে
যিকোনো সন্ত্ৰাসবাদী সংগঠনে এনেকৈ বোমা দি মানুহৰ জীৱন কাঢ়ি লৈ যাব পাৰে। ইয়াত আইন শৃংখলা বুলি কোনো কাম নাই। ইয়াত গৃহ বিভাগ ব্যৰ্থ হৈছে, অসম চৰকাৰ বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, অসম পুলিচ ব্যৰ্থ হৈছে, আৰু এই ব্যৰ্থতাৰ একমাত্ৰ প্ৰায়শ্চিত্তটো হ'ল যে অসমৰ গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। দিনত সম্পূৰ্ণৰূপে সন্ত্ৰাসবাদ নিৰ্মূল কৰি দিলেও বিজেপি চৰকাৰে কয় যে বিজেপি চৰকাৰৰ দিনত এতিয়া আৰু কোনো উগ্ৰপন্থী সংগঠন নাই। বিজেপি চৰকাৰৰ দিনত উগ্ৰবাদৰ পৰা মুক্ত হ'ল অসম, এইটো আছিলে বিজেপিৰ শ্লোগান। অসমৰ মুখ্যমন্ত্ৰীয়ে অনবৰতে দহাই থাকে, অসমৰ মুখ্যমন্ত্ৰীয়ে অনবৰতে অহংকাৰ কৰি থাকে, অসমৰ মুখ্যমন্ত্ৰীয়ে অনবৰতে কৈ থাকে যে অসমত এতিয়া বোমাত অসমৰ ৰাতি নুপুৱায়, এতিয়া অসমত বোমা বিস্ফোৰণ নঘটে, অসমত কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ নাই। এই হ'ল হিমন্ত বিশ্বৰ বিজেপি চৰকাৰখনৰ দাবী। কিন্তু আজিৰ দিনটোৰ এই ঘটনাই স্বাধীনতা দিৱসৰ 15 আগষ্টত সকলোৱে জানে যে ভাৰতবৰ্ষত আটাইতকৈ বেছি সতৰ্কতা যদি অৱলম্বন কৰা দিন আছে সেইটো হ'ল 15 আগষ্ট দিন। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি ইঞ্চি মাটিত পুলিচ আৰু CRPF আৰু আৰ্মীয়ে 15 যি সময়ত আটাইতকৈ বেছি এলাৰ্ট হৈ থকা দিন 15 আগষ্ট, আটাইতকৈ বেছি নিৰাপত্তাৰক্ষীয়ে সাৱধান হৈ থকা দিন 15 আগষ্ট। প্ৰত্যেকটো অসমৰ মাটিৰ প্ৰত্যেকটো ইঞ্চিত পুলিচ, CRPF, অৰ্ধসামৰিক বাহিনী আৰু আৰ্মীয়ে যি সময়ত পহৰা দি থাকে, যি সময়ত এতিয়াও অসমৰ মাটিৰ পৰা অসমৰ এতিয়াও 6খন জিলাৰ পৰা এতিয়ালৈকে সৈন্য বাহিনীৰ বিশেষ ক্ষমতাৰ আইন এতিয়ালৈকে ইয়াৰ পৰা আঁতৰ কৰি দিয়া নাই। এতিয়াও আৰ্মি কেম্পবিলাক আছে আৰু আৰ্মি কেম্পবিলাকে বহিৰাজ্যৰ শত্ৰু নহয়, আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰশ্নটো এতিয়া পৰ্যবেক্ষণ কৰে। সেই সময়ত ভাৰত চৰকাৰ আৰু অসম চৰকাৰ দুইখন চৰকাৰ চোৰাংচোৱা বিভাগসমূহ এই আটাইবিলাক সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু এই ব্যৰ্থতাৰ একমাত্ৰ প্ৰায়শ্চিত্তটো হ'ল যে অসমৰ গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। চৰকাৰ আছে হুই, হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি কৰি হিন্দু মুছলমানৰ ৰাজনীতি কৰি তেওঁ সম্পূৰ্ণৰূপে দেশৰ নিৰাপত্তা আৰু জনতাৰ নিৰাপত্তাৰ প্ৰশ্নটো সম্পূৰ্ণৰূপে তেওঁ পাহৰি গৈছে। তেওঁ দিনে ৰাতি একমাত্ৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰাটোৱে কৈছে তেওঁ অভ্যাস। সেইকাৰণে তেওঁ গৃহ বিভাগ চম্ভালিব পৰা নাই। আজি 15 আগষ্টৰ সময়, যি সময়ত ভাৰতবৰ্ষত আটাইতকৈ বেছি সতৰ্কতা অৱলম্বন কৰা হয়, যি সময়ত পুলিচ, CRPF, অৰ্ধসামৰিক বাহিনী আৰু সামৰিক বাহিনীয়ে আটাইতকৈ বেছিকৈ টহল দিয়ে, আটাইতকৈ বেছি নিৰীক্ষণত ৰাখে, আটাইতকৈ বেছি চেক কৰে, জনতাক চেক কৰে, সেই সময়ত অসমত 25টা ঠাইত 25টা বোমা উদ্ধাৰ বা 25টা বোমা সংস্থাপিত কৰাৰ ঘটনাটোৱে প্ৰমাণ কৰি দিলে যে অসমত চৰকাৰ কোন বুলি কোনো বস্তু নাই। অসমত অস্তিত্বহীন হৈ পৰিছে চৰকাৰ। শৰ্মাই কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ জীয়াই আছে। হিমন্ত বিশ্ব শৰ্মাই দেশৰ আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত যি সংবিধান লৈ তেওঁ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিম বুলি শপত খাইছিলে, সেই শপত ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁ ব্যৰ্থ হৈছে। আৰু সেই ব্যৰ্থতাৰ একমাত্ৰ প্ৰায়শ্চিত্তটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰিব। আমি ৰাইজৰ দলে গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰিছোঁ। তেওঁ অচিৰে আজিৰ দিনটোৰ ভিতৰতে পদত্যাগ কৰা উচিত। আমাৰ বেলেগ কোনো দাবীয়ে নাই। একমাত্ৰ দাবীটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। তেখেতে আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। তেখেতে সন্ত্ৰাসবাদী সংগঠনৰ লগত মিতিৰালি কৰি অসমত বোমা সংস্থাপিত কৰিবৰ কাৰণে সুযোগ প্ৰদান কৰিছে। তেখেত ব্যৰ্থ হৈছে আৰু এই ব্যৰ্থতাৰ একমাত্ৰ প্ৰায়শ্চিত্তটো হ'ল তেখেতে পদত্যাগ কৰিব লাগে। তেখেতে জীৱন আৰু সম্পত্তি ৰক্ষা কৰাৰ ক্ষেত্ৰত
ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই যদি বেছি ভাল লাগিলে মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' যিহেতু মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকোঁ তো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ বাই বাই